ৰাজ্যখনৰ মুৰব্বীয়ে যদি এনেকুৱা ধৰণৰ কাৰ্যক প্ৰশ্ৰয় নিদিয়ে তেতিয়াহ'লে সেইটো কেতিয়াও কৰা সম্ভৱ নহয়। বিশেষকৈ ৰাকেশ পালে হাইকোৰ্টত মোৰ আগৰ সন্মুখৰ টেবুলখনতে বহিছিল। গতিকে সেই মানুহজনৰ কেনেকুৱা কি কৃতিত্ব আছিল বা কি আছিল সেইখিনি অন্ততঃ সহকৰ্মী হিচাপে আমি জানিছিলোঁ। গতিকে তেখেতৰ লেখীয়া ব্যক্তি এজনক যেতিয়া প্ৰথমে সদস্য তাৰপিছত যেতিয়া চেয়াৰমেন দিয়া হৈছিল তেতিয়াই গুণ পাইছিলোঁ যে এইটো সম্পূৰ্ণ এটা উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া হ'ল যাতে নিযুক্তি প্ৰক্ৰিয়াটো তেখেতসকলে পৰিচালিত কৰিব পাৰে আৰু সেইটো আজি প্ৰমাণিত হৈছে। মুখ্যমন্ত্ৰীৰ ল'ৰাৰ বিয়া হ'লে আপুনিতো আৰু ফুলৰ তোৰাহে নিদিয়ে আৰু বিশেষকৈ যদি আপুনি তেওঁৰ দ্বাৰা যথেষ্ট উপকৃত হয় গতিকে এইটো আৰু অস্বাভাৱিক একো নহয়। তেওঁ সোণহে দিলে হীৰা দিয়া নাই যে মই সেইটোতে আচৰিত হৈছোঁ। ন্যায়াধীশ বিপ্লৱ শৰ্মা তেখেত এজন যথেষ্ট আমাৰ অভিজ্ঞ আৰু আইনী জ্ঞান থকা ব্যক্তি। তেখেত আমাৰ হাইকোৰ্টৰ জাজো আছিল। তেখেতে সকলো বিষয় চালি জাৰিহে তেনেকুৱা এটা প্ৰতিবেদন দাঙিব। এনেই তেখেতে কাৰো কথা মানি চলা মানুহ নহয় আৰু মই ভাবোঁ যে তেখেতে যিখন প্ৰতিবেদন দিছে সেই প্ৰতিবেদনত তেখেতে সঁচা কথাটোকে প্ৰতিফলিত কৰিছে। তৰুণ গগৈৰ ছত্ৰছায়াতে সংহত হৈছিল APSCৰ বিয়াগম কেলেংকাৰী। তৰুণ গগৈৰ নজৰতে আছিল সকলো আৰু এতিয়া সকলো মুকলি হৈ পৰিছে মন্তব্য মৃণাল শইকীয়াৰ। সেই সময়ত যেটো APSC আছিল বা যিকোনো পৰীক্ষাতে সেইটো এটা ওপেন সিক্ৰেট আছিল যে এখন মাৰ্কেটৰ যোগেদি চাকৰি পাইছিল APSCয়ে হওক কিবাই হওক যিকোনো চাকৰিয়ে হওক। আজি যেটো বাতাবৰণ পৰিৱেশ সেইটো সেই সময়ত নাছিল। বিয়াৰ সময়ত গিফ্ট দিয়াটো চলিছিলে পইচাৰ পৰিৱৰ্তে গিফ্ট দি হয়তো কাৰোবাক সন্তুষ্ট কৰিব খুজিছিল। সেই সময়ত এনেকুৱা পৰিৱেশেই আছিল যে পইচা নিদিলে চাকৰি নাপায় তো চাকৰিটো পাবই লাগিব কোনোবা। এনেকুৱা ওলাইছে যে বহুতো মেধাৱী ছাত্ৰ ছাত্ৰীয়েও তেওঁলোকে নিজে উপযুক্ত থকাৰ পাছতো পইচা পাতি দি চাকৰি লৈছিল। তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে। তেখেতৰতো নজৰতে চলি আছিল কাৰণ মানুহৰ মুখে মুখে বা পেপাৰে পত্ৰ তেতিয়া ওলাই আছিল যে এখন চাকৰি বজাৰ চলি আছে। তেখেতে নিশ্চয় জানেই কাৰণ তেখেতে ছত্ৰছায়াতে গোটেইখিনি হৈছিলে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাতে উন্মোচিত হৈছে কংগ্ৰেছৰ চৰম দুৰ্নীতি। প্ৰতিবেদনত নাম থকা সকলোৰে বিৰুদ্ধে হ'ব লাগে তদন্ত, মন্তব্য মন্ত্ৰী প্ৰশান্ত ফুকনৰ। এই প্ৰতিবেদনখনতে দেখা যায় যে কংগ্ৰেছ চৰকাৰৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে আৰু প্ৰত্যেক পৃষ্ঠাতে দেখা গৈছে যে কংগ্ৰেছৰ দুৰ্নীতি ইয়াত উদঙাই দিয়া হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পালৰ লগত এটা যে নিবিড় সম্বন্ধ আছিল এই কথাটো ইয়াত আৰু কোনো দ্বিমত নাই। প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিছে আমাৰ চৰকাৰে যি ব্যৱস্থা হাতত ল'ব লাগে আইন অনুযায়ী সকলোখিনি ব্যৱস্থা হাতত ল'ব। সেইটো আমাৰ বিধানসভাতো আলোচনা কৰা হ'ব। তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে জড়িত যদি হৈ আছে আইনৰ দ্বাৰা বিচাৰ কৰা হ'ব। ইয়াত কোনো হুইমজিকেলি কোনো কাম কৰা নহয়। খুব সাৱধানতাৰে অৱলম্বন কৰি যাতে দোষীক ধৰা পেলাব পৰা যায় এই কথাটোৱেই হ'ল আজিৰ ডেটত এই প্ৰতিবেদনৰ মূল প্ৰাসংগিকতা বুলি ক'ব খুজিছোঁ। দোষীয়ে পাব লাগে শাস্তি। APSC বিষয়টো সদনত পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ দাবী বিধায়ক সুশান্ত বৰগোহাঁইৰ। প্ৰয়োজন হ'লে বিধানসভাৰ অধিৱেশনৰ দিন বৃদ্ধি কৰিবলৈ দাবী বিধায়কগৰাকীৰ। এই ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আখৰে আখৰে সদনৰ মজিয়াত ডিছকাশ্যন হ'ব লাগে, ভাগ ল'ব লাগে আৰু কোন দোষী আৰু কোন নিৰ্দোষী তাৰ তেল আৰু পানী যেনেকৈ ছেপাৰেট কৰিব পাৰি তেনেকুৱা এটা পৰিৱেশৰ কাৰণে আমি ইয়াতে আমি ইচ্ছা কৰিছোঁ। আজি সভাস্থগিত প্ৰস্তাৱত সকলোৱে আদৰণি জনাই এই বিষয়টোৰ এটা ডিছকাশ্যনৰ কাৰণে ল'ব লাগিছিলে। কিন্তু আজি যেতিয়া আমি সভাস্থগিত প্ৰস্তাৱত আমি এই বিষয়টো আমি উত্থাপন কৰিলোঁ তেতিয়া আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলে যাতে ডিছকাশ্যন নহয় সেই হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি। বিগত প্ৰায় 2 বছৰত আমি কেইবাবাৰো প্ৰত্যক্ষ কৰিছিলোঁ বিৰোধী দলৰ দলপতিয়ে হওক বা বিৰোধী দলৰ বিধায়কসকলে বিধানসভাত হঠাতে তেওঁলোকে কৈছিলে যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল কৰিব লাগে। আপোনালোকে জানে যে 17 তাৰিখে কোকৰাঝাৰ বিধানসভাৰ বিশেষ সত্ৰত সেই
আয়োগৰ ৰিপৰ্টটো দাখিল কৰা হৈছে আৰু যিহেতু আজিৰ দিনত অসমৰ ৰাইজে জনা দৰকাৰ যে মূল খলনায়কসকল কোন আছিলে সেই প্ৰতিবেদনত সকলোখিনি সংশ্লিষ্ট হৈ আছে আজি আমি সদন স্থগিত প্ৰস্তাৱ আনি সেই এটা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত যেতিয়া আলোচনা কৰিবলৈ লৈছিলোঁ তেতিয়া অপ্ৰাসংগিক কিছু বিষয় আনি যাতে সেই আলোচনাখিনি নহয় আৰু কোন কোন ব্যক্তি তাত জড়িত আছিলে সেইখিনি যাতে ৰাইজৰ মাজলৈ অহাত যি বাধা দিয়াৰ চেষ্টা কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু ইতিমধ্যে আমি অধ্যক্ষ মহোদয়ক জনাইছোঁ যে আজিয়ে ইয়াৰ ওপৰত আলোচনা হ'ব লাগিব ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰা আমোলা নিযুক্তিৰ ক্ষেত্ৰত এই স্বজন প্ৰীতিৰ তদন্ত হ'ব লাগে এই প্ৰতিবেদনক লৈ বিধানসভাত তন্নকৈ আলোচনা হ'ব লাগে মন্তব্য এউডিএফ বিধায়ক আমিনুল ইছলামৰ কৰাপশ্যন মই এইটো বিচাৰিম অতি স্পষ্টভাৱে কৰাপশ্যনৰ বিৰুদ্ধে এইটো ব্যৱস্থা হ'ব লাগে অসমৰ যিটো মূল চালিকা শক্তি আজি পলিটিক্সৰ বাহিৰত যিখিনি বিউৰিকেটছ সেই বিউৰিকেটছ যদি স্বজন প্ৰীতিত হয় সেই বিউৰিকেটছ যদি কম্প্ৰমাইজ হয় ভাল ৰিজাল্ট কেনেকৈ আশা কৰিম অসমখন টিকি থাকিব আমাৰ ACS আৰু IS-বিলাকৰ ওপৰত IPS মানে UPSC APSCৰ ওপৰত আৰু সেইবিলাকত যদি ঘূণে ধৰে সেইবিলাকত যদি বৰদাস্ত কৰা হয় মই ভাবোঁ এইটো কিন্তু বহুত ডাঙৰ কথা হ'ব আজি ডাঙৰকৈ চিঞৰি থকা যিবিলাক নেতা সেইবিলাক নেতাৰ নাম কিন্তু আহি আছে আৰু তৰুণ গগৈৰ ওপৰত যিখিনি কথা কোৱা হৈছিল এইখিনি কথা মই যিহেতু তৰুণ গগৈ সেই সময়ত লিডাৰ আছিল তৰুণ গগৈৰ কথাটো আহিব পাৰে ন' ডাউট মই জানো যিখিনি ৰিপৰ্ট আহিছে ৰিপৰ্টটো তন্নকৈ পাৰ্লিয়ামেণ্ট এছেম্বলিত আলোচনা হ'ব লাগে আৰু এইটোৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে ৰিপৰ্টটো চাওক ৰিপৰ্টটোতো এজন জাজে লিখিছে আইনগতভাৱে তাত কোনো বেছি লেখুনা তাত নাই কাৰণ তেখেতে ৰিপৰ্টটোত যিখিনি পাইছে আমাৰ ডক্টৰ শইকীয়া ডাঙৰীয়াই যিখিনি ষ্টেটমেণ্ট তেখেতে দিছে সেই ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি কিন্তু আজিৰ ৰিপৰ্টটো প্ৰিপেয়াৰ হৈছে